হাছান আলী তাৰ বিৰুদ্ধে অভিযোগ হৈছে তেখেতে বোলে আপোনাৰ পইচা লৈছিলে আচলতে পইচাটো আপুনি কাক দিছিলে ঘৰৰ নামত পইচাটো কাক দিছিলে ঘৰৰ নামত পইচাটো মই বেলেগৰ হাতত দিছিলোঁ বেলেগৰ হাতত দিছিলে হাছানক দিয়া নাই হাছানৰ হাতত দিয়া নাই মানে বেলেগৰ হাতত দিছিলোঁ মই পইচাটো এতিয়া উভতি পালোঁ এতিয়ালে আপুনি নিউজ কিয় কৰিছিলে নিউজ কৰিছিলোঁ নিউজ কৰাৰ আগততো পইচা পোৱা নাই এতিয়া নিউজ কৰাৰ পিছত পইচাটো ঘূৰাই পালোঁ পইচাটো আপুনি ঘূৰাই পালে অঁ পালে পালোঁ এতিয়া মানে নিউজ কৰাৰ পিছত আপুনি পইচাটো ঘূৰাই পালে অঁ আপুনি সঁচাকৈ পইচা পাইছে না কোনোবা আপোনাক ভয় ভাবুকি দেখুৱাইছে নহয় পাইছোঁ আপুনি পইচা পাইছে এতিয়া আপুনি তেতিয়াহ'লে আগতে কিয় নিউজ কৰিছিলে নিউজ কৰিছিলোঁ আমি ঘৰো পোৱা নাই মানে পইচাটো দিছোঁ এতিয়া আমাৰ অৰ্ডাৰত নাছিলে সেইকাৰণে মোৰ খং উঠিছিলে সেইকাৰণে মই মানে নিউজটো কৰি দিছোঁ মানে আপুনি নিউজ কৰাৰ পিছত আপুনি পইচাটো ঘূৰাই পাইছে ঘূৰাই পাইছে না এতিয়াতো হাছানে আপোনাৰ পৰা পইচা লোৱা নাই পইচাটো কোনে লৈছিলে বেলেগৰ হাতত দিছোঁ বেলেগৰ হাতত দিছিলে তেখেতৰ নামটো কি নামটো মই নাজানো নামটো নাজানে ঠিক আছে হাছানৰ হাতত দিছোঁ পইচাটো হাছানৰ হাতত দিয়া নাই আপুনি নিউজটো কিয় কাৰণে কৈছিলে এই পইচাটো পাবৰ কাৰণে আপুনি যেহেতু আপুনি নিউজটো কৰিছিলে যে আপুনি চৰকাৰী ঘৰৰ নামত পইচা দিছিলে পইচাটো আপুনি হাছানৰ হাতত দিয়া নাই হাছানৰ হাতত দিয়া নাই বিহাৰীৰ হাতত দিছিল আপুনি বিহাৰীৰ হাতত দিছে আপুনি নিউজটো কিয় কাৰণে কৈছিলে পইচাটো ঘূৰাই পাবৰ কাৰণে পইচাটো ঘূৰাই মই হেৰি নিউজটো কৰিছোঁ বিহাৰীৰ পৰা পইচাটো মোক লৈ দিব লাগে আপোনাৰ পইচাটো অকল লাগে পইচাটো ঘূৰাই ল'ব লাগে ঘূৰাই পাব লাগে আপুনি নিউজটো কোন কাৰণে কৰিছিলে নিউজটো কৰিছোঁ আমি হেৰি ঘৰৰ পোৱা নাই পইচাকেইটাও আমাৰ পোৱা নাই এতিয়া আপুনি কি বিচাৰে এতিয়া আমাৰ পইচা কিনি লাগে ঠিক আছে এইটো এটা ভুৱা বাতৰি মই কাৰো পৰা 10 পইচা লোৱা নাই মই মোৰ মিছেছ 5 বছৰ যোৱা 5 বছৰ মেম্বাৰ আছিলে গতিকে মই 270টামান ঘৰ দিছোঁ মই চৰকাৰৰ পৰা আনি কিন্তু কাৰো পৰা মই 10 পইচা আজিলৈকে লোৱা নাই এখেতসকলে বৰ্তমান 2025 চনৰ পঞ্চায়ত নিৰ্বাচনৰ ৱাৰ্ড মেম্বাৰ হিচাপে থিয় দিছোঁ মোৰ ৰাইজে ছাপোৰ্ট কৰিছে মুৰব্বীৰ পৰা ধৰি যুৱকৰ পৰা ধৰি মহিলাসকল গোটেইখিনি মোৰ লগত আছে যেতিয়া সিহঁতে দেখিছে মোৰ ফিল্ডটো ভাল মোৰ ফিল্ড বেয়া কৰিবৰ কাৰণে এই ভুৱা বাতৰি প্ৰচাৰ কৰিছে মই কাৰো পৰা 10 পইচা লোৱা নাই যিহেতু আমি দেখিছোঁ যে বিহাৰৰ পৰা মানুহ এজন তেওঁৰ নাম হৈছে বিহাৰী বুলি মাতে মানে আচলতে নামটো মই নাজানো মানে বিহাৰী বুলি মই মাতে আচলতে যিবিলাক নিউজ হৈছে আপোনাৰ তাত মানে বিহাৰীৰ নামটো উল্লেখ হৈছে তেখেতে বোলে পইচা লৈছে আপোনাৰ 5 বছৰ কাল তেখেতে আপোনাৰ নামত মিছাকৈ পইচা লৈছে দুই বিঘা আপুনি কি নাই মই ধৰক যিজনে পইচা দিছে বিহাৰীক দিছে কোন বিহাৰীক দিছে মই নাজানো আৰু মই সেইটো বিহাৰীৰ লগত মোৰ কোনো ধৰণৰ লেনদেন নাই বিহাৰত মানুহ থাকে মই সেইটো কেনেকৈ গম পাম মই অসমৰ মানুহ তেখেতৰ গড় এতিয়া তেখেত বোলে ইয়াতে থাকে তেখেতে আপোনাৰ নাম লৈ ধন সংগ্ৰহ কৰিছে 5 বছৰ কাল নাই সেইটো একচুৱেলি তেখেতৰ লগত মোৰ কোনো ধৰণৰ হেৰি নাই তেখেতে যদি মোৰ নামত পইচা লৈছে মই নাজানো এতিয়া সেইটো মই আপোনাৰ নাম লৈ মানুহৰ পৰা পইচা লৈছে যিহেতু আপোনাৰ এটা মিছা বদনাম হৈছে সেই সন্দৰ্ভত আপুনি তেখেতৰ ওপৰত কি একশ্যন লৈছে নাই তেখেতৰ ওপৰত একশ্যন মানে যিসকলে পইচা দিছে সেইসকলেতো মোক জনাই দিয়া নাই যে মই বিহাৰীক পইচা দিছোঁ এই বিষয়ে যিসকলে পইচা দিছে তেখেতসকলে একশ্যন লওক আৰু এই বিষয়ে মই একো নকওঁ কাৰণ মোক সুধি পইচা দিয়া নাই ইতিমধ্যে যেটো ভুৱা বাতৰি প্ৰচাৰ হৈছিলে যে PMA ঘৰৰ নামত হাছানে পইচা লৈছে বাতৰিটো প্ৰচাৰ হোৱাৰ লগে লগে মই এটা FIR দিছিলোঁ লালুক থানাত ইনকুৱাৰী কৰাৰ পিছত দেখা গৈছে যিসকল মহিলাই কৈছিলে আমাৰ পৰা পইচা লৈছে সেইসকল মহিলাই নিজেই স্বীকাৰ কৰিছে যে হাছানক কোনো ধৰণৰ পইচা পাতি আমি দিয়া নাই বা হাছানেও আমাৰ পৰা লোৱা নাই বুলি তেখেতসকলে স্বীকাৰ আপুনি পইচা লোৱা নাই তেখেতে স্বীকাৰ কৰিছে বেলেগে লৈছে আপোনাৰ পৰা বেলেগে লৈছে বুলি কৈছে কিন্তু মই তেখেতসকলৰ পৰা যে পইচা লোৱা নাই এই কথাটো তেখেতসকলৰ নিজ মুখেৰে স্বীকাৰ কৰিছে এইটোৰ লগত আপুনি জড়িত নহয় মই একেবাৰে জড়িত নহয় আপোনাৰ নামত আপোনাৰ নাম লৈ মানে বেলেগে ধন সংগ্ৰহ কৰিছে সংগ্ৰহ কৰিব পাৰে কিন্তু যি সংগ্ৰহ কৰিছে মোক কোনো ধৰণৰ ইনফৰ্মেশ্যন দিয়া নাই আপুনি তাক চিনি নাপায় নাই নাই মই তাৰ লগত একো সম্পৰ্ক নাই 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 ঠিক আছে